আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। সমাজ কল্যাণ বিভাগ ৰিক্ৰুটমেণ্ট 2026 বৰ্ষৰ বাবে বহুতো পদ মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। এই ভিডিঅ'টিত মই আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন এজ লিমিট আৰু চিলেকশ্যন প্ৰচেছ এক্সাম পেটাৰ্ণ কেতিয়াৰ পৰা এপ্লাই হৈছে, ইয়াৰ লাষ্ট ডেট কেতিয়া, চেলেৰী আপোনালোকে কিমান পাব, সম্পূৰ্ণ ইনফৰমেশ্যন এই ভিডিঅ'টিত মই আপোনালোকক জনাই দিম। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছ, ইয়াত আবেদন কৰিবলৈ হ'লে কি কি ডকুমেণ্ট লাগিব আৰু আপোনালোকৰ যোগ্য হয়নে নহয়, সকলো ইনফৰমেশ্যন এই ভিডিঅ'টিৰ পৰা আপোনালোকে জানিবলৈ পাৰিব। এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক, তেতিয়াহে বুজি পাব। আৰু ইয়াত মই আপোনালোকক জনাই দিছোঁ যে টোটেল ভেকেঞ্চি আহিছে 8,750 ভেকেঞ্চি আহিছে। আৰু ইয়াত আপোনালোকে পাব সমাজ কল্যাণ বিভাগ ফালৰ পৰা আহিছে বহুতো পদ আৰু বহুতো আপোনালোকে এইটো ডিমাণ্ড থকা জব হয়। আপোনালোকে ইয়াত আবেদন কৰিলে বহুতো হাই পেইং চেলেৰি পাব। সমাজ কল্যাণ বিভাগ ৰিক্ৰুটমেণ্ট 2026 বৰ্ষৰ বাবে ইয়াত আপোনালোকে চাব ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আৰু পোষ্ট কেইটাৰ নাম হৈছে আপোনালোকৰ ক্লাৰ্ক থাকিব, এছিষ্টেণ্ট টিচাৰ থাকিব, নাৰ্ছ থাকিব, লাইব্ৰেৰিয়ান থাকিব, ছুপাৰভাইজাৰ থাকিব, কম্পিউটাৰ অপাৰেটৰ থাকিব, কেছ ৱৰ্কাৰ থাকিব, হেল্পাৰ থাকিব, চিকিউৰিটি গাৰ্ড থাকিব, ড্ৰাইভাৰ থাকিব। এই পোষ্টত আবেদন কৰিবলৈ হ'লে আপোনালোকে ভাৰতবৰ্ষৰ আপোনালোকে প্ৰথমে নাগৰিক হ'ব লাগিব আৰু সকলো মেল ফিমেলে ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে আবেদন কৰিবলৈ হ'লে অনলাইন কৰিব লাগিব, অৰ্থাৎ অনলাইন মাধ্যমৰ দ্বাৰা হ'ব। আৰু ইয়াত টোটেল পোষ্ট আছে 8,750 টোটেল পোষ্ট। ইয়াত ষ্টেট ৱাইজ ইয়াত ডিভাইডেড কৰা আছে আপোনালোকৰ ভেকেঞ্চিসমূহ। আপোনালোকে ষ্টেট ৱাইজ ভেকেঞ্চিসমূহ পাব। সমাজ কল্যাণ বিভাগ 2026 বৰ্ষৰ বাবে এজ লিমিট কিমান? 18 বছৰ মিনিমাম আৰু মেক্সিমাম এজ হৈছে 45 বছৰ। এজ ৰিলেক্সেশ্যন পাব আপোনালোকে গভৰ্ণমেণ্ট ৰুল, যেনেধৰণে SC ST হওক, ধৰা হ'ল SC ST সকলে 5 ইয়াৰ্ছ পাব, SC ST সকলে 5 ইয়াৰ্ছ পাব, আৰু OBC সকলে 3 ইয়াৰ্ছ পাব। OBC সকলে 3 ইয়াৰ্ছ পাব। OBC সকলে 3 ইয়াৰ্ছ পাব। আৰু ইয়াত আপোনালোকে যিসকল কেণ্ডিডেট PWD কেটেগৰী হয় তেওঁলোকৰ বাবে 10 ইয়াৰ্ছ থাকিব, আৰু এক্স ছাৰ্ভিচমেনসকলৰ বাবে 5 ইয়াৰ্ছ থাকিব। আৰু ইয়াত আপোনালোকে টোটেল ইনফৰমেশ্যন পাবলৈ হ'লে মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিছোঁ এটা লিংক, সেই লিংক থ্ৰুদি আপোনালোকে ইনফৰমেশ্যনখিনি ল'ব পাৰে, আপোনালোকে নিজে চাই মেলি ল'ব পাৰে। চিলেকশ্যন প্ৰচেছ কেনেকুৱা? পোনপ্ৰথমতে ৰিটেন এক্সাম হ'ব, চিম্পল ৰিটেন এক্সামিনেশ্যন হ'ব, ইণ্টাৰভিউ হ'ব। মানে মই আপোনালোকক জনাই দিছোঁ ৰিটেন এক্সামিনেশ্যনত আপোনালোকৰ চিম্পুল হ'ব। ইয়াত আপোনালোকে 100 আপোনালোকৰ কাৰণে মাৰ্ক থাকিব। 100 মাৰ্কৰ ভিতৰত আপোনালোকে যিকেইটা কাষ্টৰ বাবে দিয়া আছে মেনশ্যন কৰা থাকিব, SC ST বা OBC বা জেনেৰেল, তেওঁলোকৰ বাবে নিৰ্দিষ্টকৈ মাৰ্ক থাকিব। তেওঁলোকে সেইকেইটা মাৰ্কৰ ভিতৰত বা আণ্ডাৰত যদি তেওঁলোকে মাৰ্কসমূহ পায় তেন্তে তেওঁলোকে চিলেকশ্যন, কিন্তু ইণ্টাৰভিউৰ কাৰণেহে তেওঁলোকে চিলেকশ্যন হ'ব বা নাম আহিব। ইণ্টাৰভিউত হ'ব তেওঁলোকৰ নেক্সট ষ্টেপ। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন, এইটো লাষ্ট ষ্টেপ। লাষ্ট ষ্টেপতো বহু কেণ্ডিডেট ৰৈ যায়, যিহেতু তেওঁলোকৰ কিছুমান ৰং ডকুমেণ্ট বা ৰং ইনফৰমেশ্যন এপ্লাই কৰোঁতে তেওঁলোকে ভৰাই দিছিলে, বা কিছুমানৰ আধাৰ কাৰ্ডৰ নাম ভুল থাকে, তেনেকুৱা বিভিন্ন ধৰণৰ মিষ্টেক পালে মানে ডকুমেণ্ট ভেৰিফিকেশ্যনত ৰিজেক্ট কৰি দিয়ে। ঠিক আছে, তেওঁলোকেও তেনেকৈ নাপায়। আৰু সমাজ কল্যাণ বিভাগ ৰিক্ৰুটমেণ্ট 2026 চেলেৰি কিমান হ'ব? আপোনালোকৰ মই পোনপ্ৰথমতে জনাই দিছোঁ যে আপোনালোকৰ বহুত হাই পেইং জব হয় এইটো। আৰু আপোনালোকৰ যিটো আপোনালোকে ছাইডত দেখিছে এইটো গ্ৰেড পে' 5,200 আপোনালোকৰ বাবে গ্ৰেড পে'। ইয়াত যিটো দেখিছে আপোনালোকে এইটো হৈছে গ্ৰেড পে'। ঠিক আছে, আপোনালোকৰ 5,200টো হৈছে গ্ৰেড পে'। আপোনালোকে এইটো গ্ৰেড পে' হ'ব। আৰু যিটো নেকি 20,200 দিয়া আছে এইটো হৈছে আপোনালোকৰ ষ্টাৰ্টিং, 20,200 হৈছে এইটো বেচিক চেলেৰি। ঠিক আছে, ইয়াত আপোনালোকৰ প্লাছ হ'ব, বহুতো ইয়াত এড হ'ব। ঠিক আছে, মিনিমাম আপোনালোকৰ 35,000লৈকে ষ্টাৰ্টিং চেলেৰি হ'ব। ঠিক আছে, আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব আপোনালোকে চিম্পুল 10 পাছ, 12 পাছ, গ্ৰেজুৱেট। আপোনালোকে ইয়াত কোনো ধৰণৰ ষ্ট্ৰীমৰ কথা উল্লেখ কৰা নাই, আপোনালোকে আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা ইয়াত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ বাবে নিৰ্দিষ্টকৈ পষ্ট দিয়া আছে। মই পোনপ্ৰথমতে আপোনালোকক দেখুৱাই দিছিলোঁ যে 10 পাছৰ কাৰণে এক্সট্ৰা পষ্ট আছে, 12 পাছৰ কাৰণে এক্সট্ৰা পষ্ট, গ্ৰেজুৱেটসকলৰ বাবে এক্সট্ৰা পষ্ট।
ইয়াৰ আপোনালোকে নিৰ্দিষ্টকৈ পোষ্ট পাব। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। আপোনালোকৰ যিমানখিনি এডুকেশ্যন কোৱালিফিকেশ্যন যেনে ধৰণৰ 10 পাছৰ কাৰণে আপোনালোকৰ সকলো মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট পৰ্যন্ত আপোনালোকে এড কৰিব লাগিব। আৰু 12 পাছৰ হ'লে 12 পাছৰখিনি কৰিব লাগিব। আৰু যিসকলে গ্ৰেজুৱেট তেওঁলোকে কিন্তু 12 পাছৰখিনি কৰিব নোৱাৰে। আৰু যিসকল গ্ৰেজুৱেট পাছ আউট হৈছে কিন্তু তেওঁলোকে 10 পাছৰ চাকৰিখিনি কৰিব নোৱাৰে। আৰু যিসকল কেণ্ডিডেট অবভিয়াছলি 10 পাছৰখিনি এনেও গ্ৰেজুৱেট কৰিবই নোৱাৰে। আৰু গ্ৰেজুৱেটসকলে কিন্তু 10 পাছৰ জবটো কৰিব নোৱাৰে। ঠিক আছে, তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছ কি লাগিব? ইম্পৰ্টেণ্ট ডকুমেণ্টছ আপোনালোকৰ আধাৰ কাৰ্ড লাগিব। পোনপ্ৰথমতে আধাৰ কাৰ্ড লাগিব। ক্লাছ 10 চাৰ্টিফিকেট মাৰ্কশ্বিট গোটেইখিনি লাগিব। মানে ক্লাছ 10 চাৰ্টিফিকেট মাৰ্কশ্বিট সকলোৰ বাবে মেণ্ডেটৰী হয়। ঠিক আছে, এইটো মই আপোনালোকক জনাইছোঁ, সকলোৰ বাবে মেণ্ডেটৰী হয়। যিসকল গ্ৰেজুৱেট কৰিব তেওঁলোকৰ বাবেও কিন্তু ক্লাছ যেনেকৈ 10 চাৰ্টিফিকেটখিনি লাগিব। কাৰণ এইকাৰণে লাগিব তেওঁ ক্লাছ 10 যিটো নেকি বৰ্ড এক্সাম হয় সেইটোত তেওঁ কিমান পাৰ্চেণ্টেজ পাইছে সেইটো চাই, কিন্তু তেওঁলোকে কিন্তু ক্লাছ 10 যিটো নেকি লেভেলৰ জব আছে সেইটো এপ্লাই কৰিবলৈ নোৱাৰে। ঠিক আছে, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব, পাছপৰ্ট চাইজ ফটো লাগিব, চিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব। আৰু আপোনালোকৰ যিমানখিনি অফিচিয়েল নটিফিকেশ্যনত বা এডভাৰটাইজমেণ্টত যিমানখিনি ডকুমেণ্ট দিয়া আছে এইখিনিয়ে আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট হয়। আপোনালোকে এইখিনিৰ ভিতৰত আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টখিনিৰ ভিতৰত আপোনালোকে এপ্লাই কৰাৰ সময়ত আপলোড কৰিব লাগিব। যদিহে আপোনালোকে ইয়াৰ কেইটামান স্কিপ কৰে তেন্তে ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। আৰু এই ইম্পৰ্টেণ্ট ডকুমেণ্টখিনি আপোনালোকক অতি প্ৰয়োজনীয়। যদিহে আপোনালোকে ইয়াৰ পৰা কোনো এটা স্কিপ কৰে তেন্তে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। ঠিক আছে, আৰু ইয়াত আপোনালোকক আৰু আকৌবাৰ জনাই দিছোঁ যে কোন কোন পোষ্টত আহিছিলে গোটেইখিনি মই আপোনালোকক জনাই দিছোঁ। তাৰপিছত আপোনালোকক মই কেইটামান গুৰুত্বপূৰ্ণ কথা জনাম। ঠিক আছে, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। পোনপ্ৰথমতে আপোনালোকৰ পোষ্টকেইটা হৈছে ক্লাৰ্ক, এছিষ্টেণ্ট টিচাৰ, নাৰ্ছ, লাইব্ৰেৰিয়ান, ছুপাৰভাইজাৰ, কম্পিউটাৰ অপাৰেটাৰ, কেছ ৱৰ্কাৰ, হেল্পাৰ, চিকিউৰিটি গাৰ্ড। এইকেইটা আপোনালোকে যিকেইটা দেখিছে ছুপাৰভাইজাৰ, কম্পিউটাৰ অপাৰেটৰ, কেছ ৱৰ্কাৰ এইবিলাক হৈছে আপোনালোকৰ 12 পাছ। হেল্পাৰ, চিকিউৰিটি গাৰ্ড, ড্ৰাইভাৰ হৈছে আপোনালোকৰ 10 পাছ। 12 পাছ 10 পাছ গ্ৰেজুৱেট সকলোৰে বাবে ইয়াত আপোনালোকে ভেকেঞ্চিসমূহ পাব। আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। ঠিক আছে, আৰু যদিহে আপোনালোকে অসমৰ যিকোনো আপোনালোকে কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰিব বিচাৰে তেন্তে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই ৰিজনিং, মেথামেটিক্স আৰু আছাম ইয়াৰ বুক বা জেনেৰেল নলেজ অসমৰ গোটেইখিনি বুক দিয়া আছে। আপোনালোকে বাই নাও কৰি ল'ব পাৰে আৰু আপোনালোকে অতি কম মূল্যত সেই বুককেইখন অৰ্ডাৰ কৰি ল'ব পাৰে। আৰু ভিডিঅ'টো যদি ভাল পাইছা তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদিহে মোৰ চেনেলটো আপোনালোকে পোনপ্ৰথমবাৰ চাইছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।